নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যত আৰম্ভ হ'ব নতুন সেৱা এতিয়াৰ পৰা এটা ফোন কলতে আপোনাৰ ঘৰত উপস্থিত হ'ব আৰক্ষীৰ দল এজাহাৰ দিবলৈও আপুনি যাব নালাগে আৰক্ষী থানালৈ আৰক্ষীয়ে ঘৰত আহি লৈ যাব আপোনাৰ এজাহাৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা এতিয়াৰ পৰা এটা ফোন কলতে আপোনাৰ ঘৰলৈ আহিব আৰক্ষী বিষয়া 108 সেৱাৰ দৰে আৰক্ষীয়ে নিৰাপত্তা দিব আপোনাক এজাহাৰ দিবলৈও আপুনি যাব নালাগে আৰক্ষী থানালৈ চুৰি ডকাইতি হ'লে আৰক্ষী আহি উপস্থিত হ'ব আপোনাৰ ঘৰত 108 সেৱাৰ দৰে ৰাজ্যত আৰম্ভ হ'ব 102 সেৱা 102ত ফোন কৰিলেই বাহনসহ উপস্থিত হ'ব আৰক্ষীৰ দল প্ৰায় 400 লোক জড়িত হ'ব এই সেৱাত আৰু ৰাইজ বিপদত পৰিলেই জৰুৰীকালীন সেৱা আগবঢ়াব আৰক্ষীয়ে অতি শীঘ্ৰে ৰাজ্যত মুকলি হ'ব 102 কল চেণ্টাৰ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ অসমত উপস্থিত দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনা ডিব্ৰুগড় আৰু শোণিতপুৰত চলাব নিৰ্বাচনী প্ৰচাৰ অংশ ল'ব বিশাল ৰোড শ্ব'ত ডিব্ৰুগড় বিমানবন্দৰত উষ্মা আদৰণি আপ নেত্ৰীগৰাকী অসমত আহি উপস্থিত হৈছে আপ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা ডিব্ৰুগড় আৰু শোণিতপুৰত চলাব নিৰ্বাচনী প্ৰচাৰ আৰু লগতে অংশগ্ৰহণ কৰিব বিশাল ৰোড শ্ব'ত দুলীয়াজানতো বিশাল ৰোড শ্ব'ত অংশ ল'ব নেত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ আম আদমি পাৰ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু শোণিতপুৰৰ আপ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিন্নৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আপ নেত্ৰীগৰাকীয়ে কিছু সময় পূৰ্বে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হৈছে আতিশী মাৰ্লেনা বিমানবন্দৰত উষ্মা আদৰণি আপ নেত্ৰীগৰাকীক আৰু কাইলৈ মাৰ্ঘেৰিটাত বাইক ৰেলী আৰু নিৰ্বাচনী সভাত ভাগ ল'ব আপ নেত্ৰীগৰাকীয়ে বিয়লি 4 বজাত তিনিচুকীয়াত ৰোড শ্ব'ত অংশ ল'ব আতিশীয়ে আৰু 10 এপ্ৰিলত পুৱা তেজপুৰ টাউন হলত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব আতিশী মাৰ্লেনাই বিয়লি শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কণ্ডিন্নৰ নিৰ্বাচনী প্ৰচাৰ চলাই বিশাল ৰোড শ্ব'ত অংশ ল'ব আপ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই পৰৱৰ্তী খবৰ টেটুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আজি পুনৰ 1000 কোটি টকাৰ ঋণ ল'লে হিমন্ত চৰকাৰে 2024-25 বিত্তীয় বৰ্ষত 29,440 কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য হিমন্ত চৰকাৰৰ এফালে ৰাজ্যৰ 39 লাখ মহিলাক লাখপতি বনোৱাৰ সপোন 10 লাখ ছাত্ৰীক হাজাৰপতি কৰাৰ সপোন আৰু আনফালে টেটুগুৰিলৈকে ধাৰত পুত গৈছে হিমন্ত চৰকাৰ আজি পুনৰ 1000 কোটি টকাৰ ঋণ ল'লে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰথমটো সপ্তাহতে পুনৰ ঋণ ল'লে হিমন্ত চৰকাৰে চৰকাৰী বণ্ড 10 বছৰীয়া মেয়াদত থৈ ঋণ ল'লে চৰকাৰে ঋণৰ ধনেৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহৰ দৰমহা পেঞ্চনৰ বিল পৰিশোধ কৰিব চৰকাৰে 2024-25 বিত্তীয় বৰ্ষত 29,440 কোটি টকা ঋণ লোৱাৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৰাজ্য চলাবলৈ টকা নাই হিমন্ত চৰকাৰৰ চৰকাৰী কৰ্মচাৰী হিতাধিকাৰীক দিবলৈ টকা নাই হিমন্ত চৰকাৰৰ যধে মধে ধন খৰচ কৰি এতিয়া বিপদত পৰিছে হিমন্ত চৰকাৰ হিমন্ত চৰকাৰৰ 2.5 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ প্ৰতিখন জনসভাতে প্ৰতিশ্ৰুতিৰ বৰষুণ হিমন্ত চৰকাৰৰ কিন্তু ৰাজকোষ খালী চৰকাৰৰ প্ৰতিমাহে ধাৰ লৈ দেউলীয়া অৱস্থাৰ সৃষ্টি হৈছে চৰকাৰৰ যাৰ পৰিপ্ৰেক্ষিতত সম্পূৰ্ণৰূপে ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে হিমন্ত চৰকাৰ হিতাধিকাৰী আঁচনি যিমানে বৃদ্ধি পাইছে সিমানে সংকটৰ দিশে গতি কৰিছে চৰকাৰৰ ৰাজকোষ प्रतिमाहे 1,500-2,000 कोटिक धार नलले राज्य चलाब নোৱাৰে হিমন্ত চৰকাৰে
হিমন্ত চৰকাৰৰ 2.5 বছৰীয়া কাৰ্যকালত গঢ়ি উঠিছে ঋণৰ পাহাৰ। এফালে ৰাজহ সংগ্ৰহৰ নামত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, কৰৰ বোজা। আনফালে লাখ লাখ হিতাধিকাৰী সৃষ্টিৰ ঘোষণা আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ধাৰৰ বোজা। সৰ্বানন্দ সোণোৱালৰ 5 বছৰীয়া কাৰ্যকালত লোৱা হৈছিল মাত্ৰ 48,000 কোটি টকা। কিন্তু কেৱল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 2 বছৰ 11 মাহ কাৰ্যকালতে হ'লগৈ ঋণৰ পৰিমাণ 57,000 কোটি টকা। বিজেপিয়ে ৰাজ্যত শাসনলৈ অহাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰৰ দিনত এই ধাৰৰ পৰিমাণ আছিল মাত্ৰ 42,000 কোটি টকা। আৰু 10 বছৰৰ মূৰত এই ঋণ পৰিশোধৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। এতিয়াই কৰৰ বোজাত ককবকাই থকা জনতাৰ সেই সময়ত কি হ'ব অৱস্থা? যি আঁচনিত নাই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে কোনো অৰিহণা, সেই আঁচনিত খৰচ কৰিছে কোটি কোটি টকা। আৰু ধাৰৰ বোজা মূৰত লৈ মুখত ডাঙৰ ডাঙৰ কথা চৰকাৰৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হাস্পাতালৰ মৰ্গত থকা মৃত যুৱতীক ধৰ্ষণ এইগৰাকী নৰপিশাচৰ। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত গাৰ নোম শিয়ৰি উঠা ঘটনা। মৰ্গত থকা মৃতদেহৰ সৈতে সংঘটিত হ'ল ধৰ্ষণৰ ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে এই জঘন্য কাণ্ড সংঘটিত কৰা নৰাধমক। ৰবি দাস উপাধিৰ চাফাই কৰ্মীৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে সংঘটিত হৈছিল এই জঘন্য ঘটনা। পৰৱৰ্তী খবৰ, পুনৰ বিশ্ব কঁপাই যোৱা এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ নাও দুৰ্ঘটনাত 91 জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও সন্ধানহীন 34 জন লোক। এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে মোজাম্বিকত। এক ভয়ংকৰ নাও দুৰ্ঘটনাত 91 জন লোকৰ মৃত্যু হৈছে আৰু এতিয়াও সন্ধানহীন 34 জন লোক। 130 জন যাত্ৰী কঢ়িয়াই নাও দুৰ্ঘটনাত পতিত হৈছে। কলেৰাৰ প্ৰাদুৰ্ভাৱৰ উৰাবাতৰিৰ বাবে পলায়ন কৰিছিল এই লোকসকলে। আৰু নিহতসকলৰ মাজত আছে বহু শিশু আৰু মহিলা। মোজাম্বিকত সংঘটিত হৈছে এই ভয়ংকৰ নাও দুৰ্ঘটনা। দেশখনৰ উত্তৰ অঞ্চলৰ নামপুলাত এই নাও দুৰ্ঘটনাক লৈ চাঞ্চল্য। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিছে বিজেপি। সমগ্ৰ দেশজুৰি প্ৰতিষ্ঠান বিৰোধী ঢৌ। ভোট বিচাৰি যোৱা বিজেপি কৰ্মীক পুহুখেদা ৰাইজৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমগ্ৰ দেশজুৰি প্ৰতিষ্ঠান বিৰোধী ঢৌ। ভোট বিচাৰি যোৱা বিজেপি কৰ্মীক পুহুখেদা জনতাৰ। ৰাজনৈতিক প্ৰাৰ্থীৰ বিৰুদ্ধে মুকলি ক্ষোভ দেশৰ বিভিন্ন প্ৰান্তত। পাঞ্জাৱৰ পাটিয়ালাত বিজেপি প্ৰাৰ্থী পৰনীত কৌৰৰ বিৰুদ্ধে কৃষকৰ বিক্ষোভ। মিৰাটবাসীয়ে আদৰি লোৱা নাই ৰামায়ণৰ ৰামখ্যাত অৰুণ গভীলক। গুজৰাটত অমিত শ্বাহৰ তানাচাহী চলে বুলি বিস্ফোৰক মন্তব্য গুজৰাটৰ মহিলাৰ। গুজৰাটৰ দ্বাৰকাত জনতাৰ খবৰ সন্মুখীন বিজেপি প্ৰাৰ্থী। আৰু অসমত জনতাৰ ৰোষৰ বলি হৈছে ন বিজেপি ৰূপজ্যোতি কৰ্মী আৰু বিস্মিতা দত্ত। মুঠতে দেশৰ বিভিন্ন প্ৰান্তত বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে দেশৰ জনতাই। পৰৱৰ্তী খবৰ, বিশ্বৰ মানৱ জাতিলৈ অশনি সংকেত। ভূমিহীন হৈ পৰিব নেকি পৃথিৱী? ভৱিষ্যতে সাগৰৰ জলৰাশিয়ে বুৰাই পেলাব পাৰে পৃথিৱীৰ স্থলভাগ। গৱেষক আৰু বিজ্ঞানীৰ অনুসন্ধানত চাঞ্চল্যকৰ তথ্য ফাদিল। ভূমিহীন হৈ পৰিব নেকি পৃথিৱী? ভৱিষ্যতে সাগৰৰ জলৰাশিয়ে বুৰাই পেলাব নেকি স্থলভাগ? ভৱিষ্যতে পৃথিৱীৰ সমগ্ৰ স্থলভাগ বুৰ যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। গৱেষক আৰু বিজ্ঞানীৰ অনুসন্ধানত এই চাঞ্চল্যকৰ তথ্য ফাদিল হৈছে। ভূপৃষ্ঠৰ পৰা 700 কিলোমিটাৰ গভীৰতাত আছে বিশাল সমুদ্ৰ। নীলাফিলৰ মাজত লুকুৱাই আছে এই বিশাল জলৰাশি। বিশাল সমুদ্ৰৰ অৱস্থিতি ধৰা পৰা বুলি দাবী কৰিছে বিজ্ঞানীসকলে।
আমেৰিকাৰ ইভানষ্টনৰ নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এই দাবী। কেইবা বছৰজোৰা গৱেষণাৰ অন্তত এই তথ্য প্ৰকাশ পাইছে। অৱশ্য এতিয়াও নিশ্চিত নহয় সমুদ্ৰৰ জলৰাশি আৰু আয়তনৰ তথ্য। গৱেষকসকলৰ দাবী এই সমুদ্ৰৰ আকাৰ পৃথিৱীৰ সকলো সমুদ্ৰতকৈও বিশাল। ৰিং উইডাইট নামৰ নীলা শিলৰ মাজত আছে এই বিশাল সাগৰখন। স্পঞ্জৰ দৰে কোমল ৰিং ইউডাইট শিলে আহৰণ কৰি ৰাখে পানী। আৰু এই গৱেষণাৰ বাবে ব্যৱহাৰ কৰা হৈছিল মুঠ 2000 ছিস্মোগ্ৰাফ। আমেৰিকাৰ বিভিন্ন প্ৰান্তত ব্যৱহাৰ কৰা হৈছিল এই ছিস্মোগ্ৰাফসমূহ। কোনো সময়ত ছিস্মোগ্ৰাফৰ তৰংগৰ গতি লেহেমীয়া হৈছিল আৰু ইয়াৰ কাৰণ জানিবলৈ বিচৰাত উদ্ধাৰ হয় এই বিশাল জলৰাশিৰ তথ্য। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি মুছলমানলৈ গৌৰৱৰ খবৰ। ঈদৰ পিছতে অযোধ্যাত আৰম্ভ হ'ব সৰ্ববৃহৎ মছজিদ নিৰ্মাণৰ কাম আৰু এই মছজিদত নামাজ আদায়ৰ লগতে লাভ কৰিব কেঞ্চাৰ ৰোগৰ চিকিৎসা। দেশৰ কোটি কোটি মুছলমানলৈ গৌৰৱৰ খবৰ। অযোধ্যাত নিৰ্মাণ হ'ব লগা মছজিদক লৈ বিশ্বজুৰি চৰ্চা। আশীৰ্বাদৰ লগতে ঔষধো দিব অযোধ্যাত নিৰ্মাণ হ'ব লগা বৃহৎ মছজিদে। 2000 লোকে একেলগে আদায় কৰিব পাৰিব নামাজ আৰু লগতে থাকিব 500খন বিচনাযুক্ত কেঞ্চাৰ হাস্পাতাল। দুৰাৰোগ্য কেঞ্চাৰ ৰোগী যাব নালাগে মুম্বাইলৈ, এই মছজিদ চৌহদতে পাব চিকিৎসা সেৱা। হিন্দু মুছলমান সকলোৱে লাভ কৰিব বিনামূলীয়া চিকিৎসা। লগতে এই মছজিদ চৌহদত থাকিব আইন মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ আৰু ডেণ্টেল কলেজ। পবিত্ৰ ৰমজান মাহৰ পিছতে আৰম্ভ হ'ব অযোধ্যাৰ মছজিদ নিৰ্মাণৰ কাম আৰু ইতিমধ্যে আহি পাইছে মছজিদ নিৰ্মাণৰ পবিত্ৰ ইটা। মছজিদৰ নাম ৰখা হ'ব মহম্মদ বিন আব্দুল্লাহ মছজিদ আৰু এই মছজিদত থাকিব বিশ্বৰ সৰ্ববৃহৎ কোৰাণ। মছজিদৰ ইটাত লিখা থাকিব কোৰাণৰ বাণী। মক্কাৰ পৰা অনা হৈছে মছজিদ নিৰ্মাণৰ প্ৰথমটো ইটা। ইছলামিক সভ্যতাৰ ইতিহাসত কীৰ্তি হৈ ৰ'ব ধানিপুৰৰ এই মছজিদ।